যোৰহাটৰ অন্যতম শাস্ত্ৰীয় নৃত্য আৰু সংগীতৰ অনুষ্ঠান নৃত্যাঞ্জলীয়ে ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিলে। আজি দেওবাৰে ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ কৰা হয়। যোৰহাট থিয়েটাৰ হলত পুৱা নৃত্যাঞ্জলীৰ মূল পতাকাৰ লগতে 25খন পতাকা 25জন বিশিষ্ট ব্যক্তিয়ে উত্তোলন কৰে। সন্ধিয়ালৈ নৃত্য আৰু গীতৰ এক মনোজ্ঞ অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত নৃত্যাঞ্জলীৰ ছাত্ৰী অভিভাৱক অভিভাৱিকাসকল উপস্থিত থাকে। এই কথা জানিবলৈ দিয়ে নৃত্যাঞ্জলীৰ সঞ্চালিকা অঞ্জলি বৰবৰাই। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট, পোহৰ লাইভ। ডিগ্ৰী পঢ়ি থকাৰ সময়তে মই নৃত্যাঞ্জলি অনুষ্ঠানটো আৰম্ভ কৰিছিলোঁ। আচলতে মই নাচ শিকি যেতিয়া আছিলোঁ, মোৰ গুৰুৰ অনুমতি সাপেক্ষে মই এজন দুজনী ছোৱালীহে ঘৰত শিকাবলৈ আৰম্ভ কৰিছিলোঁ। দেউতাই এটা সৰু ৰুম সাজি দিছিলে য'ত মই ৰিহাৰ্চেল কৰিব পাৰোঁ। কলেজৰ ছাৰহঁতৰ ছোৱালীখিনিক শিকাবলৈ ক'লে, তেনেকৈ আগবাঢ়ি গ'ল নৃত্যাঞ্জলি। আৰু মই সঁচাকৈ ভগৱানৰ ওচৰত কৃতজ্ঞ। মোক এনেকুৱা মা দেউতা দিছে, মা দেউতাৰ আশীৰ্বাদ মই পাইছোঁ আৰু মাহঁতে মোক এই ক্ষেত্ৰখনলৈ আগবঢ়াই দিলে। তাৰপিছতে মই মোৰ গুৰুসকলৰ নাম ল'ব লাগিব। আৰু ইয়াৰ পিছতে মই মোৰ যি সংগীতৰ সাধনা, নৃত্যৰ সাধনা, এই সাধনা কৰি যাওঁতে যিসকল পথ প্ৰদৰ্শকে মোক আজিলৈকে সহায় কৰিলে, পথ দেখুৱাই দিলে, তেখেতসকলৰ ওচৰত মই সঁচাকৈ কৃতজ্ঞ। আজিৰ এই শুভ মুহূৰ্তত মোৰ প্ৰয়াত হৰেশ্বৰ শৰ্মা বৰবৰা দেউতালৈ মোক সঁচাকৈ খুব মনত পৰিছে। দেউতাই আজি থকা হ'লে কিমান গৌৰৱ অনুভৱ কৰিলেহেঁতেন। তথাপিও তেখেতৰ আশীৰ্বাদ আমাৰ লগত সদায় আছে। আৰু ইয়াৰ পিছতে মোৰ ছাত্ৰ ছাত্ৰী অভিভাৱকসকলৰ কথা মই সঁচাকৈ ক'ব লাগিব, কাৰণ জন্মলগ্নৰে পৰা আজিলৈকে যিসকলৰ ইমান ত্যাগ, মহানতা আৰু অনুষ্ঠানটোৰ প্ৰতি যি আস্থা, মৰম, সেই মৰমে আজিলৈকে আমাক এইখিনি কৰাত সহায় কৰিছে। আজি আপোনালোকে দেখিবলৈ পালে আমি 25খন ফ্লেগ তেখেতসকলক স্মৰণ কৰিছোঁ। আজি এই শুভ দিনত প্ৰতিষ্ঠা কালৰ পৰা যিসকল মোৰ লগত জড়িত আছিল সেইসকলকহে নিমন্ত্ৰণ কৰিছোঁ। সমাজৰ বিশেষ বিশেষ ব্যক্তিসকলৰ লগতে সেইসকলক আমি সদায় স্মৰণ কৰোঁ। তেখেতসকলৰ যি আমাৰ প্ৰতি বিশ্বাস, আস্থা আৰু মৰম দেখুৱাইছে, আমি সদায় সেয়া স্মৰণ কৰি যাম। মই আশা কৰোঁ তেখেতসকলৰ লগতে আজিৰ যিসকল অভিভাৱক আছে তেখেতসকলেও যাতে আমাক এই যাত্ৰাত লৈ যোৱাত সহায় কৰে সুদূৰ ভৱিষ্যতে। আৰু আমি এনেকৈ আগবাঢ়ি যাব বিচাৰোঁ। আপোনালোকৰ সহায় সহযোগ অত্যন্ত ক'ব লাগিব, কাৰণ প্ৰচাৰ মাধ্যমৰ আমাৰ প্ৰতি যি দায়িত্ব বা আপোনালোকৰ যি সহযোগ, সেয়া সহযোগ নহ'লে নিশ্চয় আমি আগবাঢ়িব নোৱাৰিলোহেঁতেন। আপোনালোকৰ এই সুযোগতে মই কৃতজ্ঞতা জনাইছোঁ আৰু আগলৈও আপোনালোকে এইদৰে আমাক সহায় সহযোগ কৰি যাব। আজি ৰাতি আমাৰ সাংস্কৃতিক সন্ধিয়া আছে, পুৱা 6:15 আমি আৰম্ভ কৰিম। আপোনালোক সকলো আহিব আৰু আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে মই সমূহ যোৰহাটবাসী ৰাইজক আমন্ত্ৰণ জনাইছোঁ। 6:30 বজাত আহক, 8:30লৈকে আমাৰ অনুষ্ঠান হ'ব। এটি শাস্ত্ৰীয় নৃত্য আৰু সংগীতৰ অনুষ্ঠান, আৰু ময়ো পৰিৱেশন কৰিম এটি নতুন কাহিনীয়ে। গতিকে আপোনালোক সকলোকে আহি আমাৰ অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলাত যাতে সহায় কৰে। আৰু আমাৰ আজি এই সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি আৰু ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি আমি এখন স্মাৰক গ্ৰন্থ উলিয়াইছোঁ। এই গ্ৰন্থখনি আমাৰ সম্পাদনা কৰিছে তেখেত শ্ৰী উত্তম কুমাৰ হাজৰিকাদেৱে। দিনে ৰাতিয়ে প্ৰেছত অহৰহ কষ্ট কৰি তেখেতৰ লগত সহযোগ কৰিছে ৰঞ্জিত দত্ত, জয়ন্ত নাথ, দীপ্তি শইকীয়া বাইদেউ আৰু অনেক কেইগৰাকী। সকলোৰে মই নাম ল'ব পৰা নাই। তেখেতসকলকো মই এই আপাহতে কৃতজ্ঞতা জনাইছোঁ। এই গ্ৰন্থখিনি উন্মোচন হ'ব আমাৰ সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানতে। হয়।